হয় দীর্ঘ 25 বছর মূৰত পুনৰ কৰিমগঞ্জত বিজেপি দলৰ ৰাজ্যিক অনুশাসিত জাতি মোৰ্চাৰ কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হ'ব যাই আছে। জানিব পৰা মতে 1996 চনত প্ৰথমবাৰৰ বাবে কৰিমগঞ্জত অনুষ্ঠিত হৈছিলে অনুশাসিত জাতি মোৰ্চাৰ সভা আৰু এইবেলি অৰ্থাৎ অহাকালি 17 আৰু 18 ডিচেম্বৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব বিজেপিৰ দলৰ অনুশাসিত জাতি মোৰ্চাৰ ৰাজ্যিক সভা আৰু এই সভালৈ ইতিমধ্যে বিজেপি দলৰ ফালৰ পৰা এক উখল-মাখল পৰিৱেশ পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তে উপস্থিত আছোঁ কৰিমগঞ্জ চহৰৰ নীলমণি স্কুলৰ খেলপথাৰত আৰু ইয়াৰ যে সামগ্ৰিক দৃশ্য ইয়াৰ ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰে দেখুৱাই আছে। এই যিটো খেলপথাৰ হৈছে ইয়াতে অহাকালিৰে পৰা অনুষ্ঠিত হ'ব বিজেপি দলৰ অনুসূচিত জাতি মোৰ্চাৰ ৰাজ্যিক সন্মিলন আৰু এই সন্মিলনৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰায় বিজেপি দলৰ অনুসূচিত জাতি মোৰ্চাৰ সাংগঠনিক 40খন জিলাৰ পৰা তেওঁলোকৰ সদস্যসকল আহি ইয়াতে উপস্থিত হ'ব আৰু ইয়াক লৈ এই মুহূৰ্তত পেণ্ডেল বনোৱাৰ কাম চলি আছে আৰু আমি জানিব পৰা মতে যে অহাকালি সন্ধিয়া ভাগত ইয়াৰ উদ্ঘাটন হ'ব আৰু ইয়াতে অসমৰ মন্ত্ৰী নেতাসকলকে ধৰি বহুতো উপস্থিত থাকিব। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে অসম ৰাজ্যিক অনুসূচিত জনজাতি মোৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। আমি তেওঁৰ পৰা পোনে জানিবলৈ যত্ন কৰিম যে তেওঁলোকৰ এই যে দুইদিনীয়া কাৰ্যসূচী ইয়াক লৈ তেওঁলোকে কি ব্যৱস্থা লৈছে বা কি কয়। কালিৰ পৰা আপোনালোকৰ সভা অনুষ্ঠিত হ'ব, ইয়াক লৈ আপোনালোকে কি প্ৰস্তুতি লৈছে? চাওক, যথেষ্ট উদ্যম আৰু উৎসাহ আছে আমাৰ সকলো স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ মনত। যেহেতু আপোনালোকে জানে যে বিগত বছৰো আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা এইখন কৰিমগঞ্জতে ঐতিহ্যমণ্ডিত আমাৰ কৰিমগঞ্জত হৈছিলে আৰু এইবাৰো আমি ঠিক তেনেধৰণে অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন ইয়াত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু এইটোতে ইয়াত হোষ্ট আমাৰ কৰিমগঞ্জ জিলা ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ দায়িত্ব লৈছে হোষ্ট হিচাপে। গতিকে তেখেতলোকৰ সকলো স্তৰৰ কাৰ্যকৰ্তা নেতাসকলৰ সহযোগিতাত আমি ইয়াত এটা সাফল্যমণ্ডিত কাৰ্যসূচী আগবাঢ়িবলৈ গৈ আছোঁ। কিমান ইয়াতে সদস্য উপস্থিত থাকিব? আমাৰ কাৰ্যনিৰ্বাহক সদস্য তাৰপিছত আমাৰ অফিচ বিয়াৰৰ সকলোকে মিলাই পেলাই আমি 40খন জিলাৰ প্ৰতিনিধি ইয়াত মাতিছোঁ। 500ৰে অধিক আমাৰ ইয়াত সদস্য ইয়াত ইনভলভ হ'ব এই প্ৰগ্ৰামত, সকলো অতিথিসকলক লৈ পেলাই। বিশেষ নেতা মন্ত্ৰী কোনোবা? হয়, আমাৰ ৰাষ্ট্ৰীয় সভাপতি অনুসূচিত জাতি মৰ্চা মাননীয় লাল সিং আৰিয়াজী ইয়াত উপস্থিত থাকিব। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় ভোলা সিংজী, তেখেত উজ্জয়নৰ সাংসদো হয় উত্তৰ প্ৰদেশৰ, তেখেত ইয়াত উপস্থিত থাকিব। আমাৰ সহপ্ৰভাৰী সুদীপ কুমাৰ দাস, তেখেত ৱেষ্ট বেংগলৰ পৰা হয়, তেখেতো ইয়াত উপস্থিত থাকিব। তাৰ লগতে আমাৰ সন্মানীয় অতি শ্ৰদ্ধাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। মাননীয় সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব।